টকাৰ ধাৰ লৈছে, যিটো ফলত অসম ধাৰত কঙুৱা হৈ যাব পাৰে। এই ধাৰৰ কিমান টকা পইচা উন্নয়নৰ নামত, উন্নয়নৰ বাবে খৰচ কৰি কিমান মানুহক উপকৃত কৰিলে, সেইটোৰ লগতে এই প্ৰত্যেকটো এই পইচাৰ কিমানখিনি কাম কনষ্ট্ৰাকশ্যন এণ্ড কণ্ট্ৰেক্টৰ ইনস্পায়াৰ্ড কনষ্ট্ৰাকশ্যন, তাত কিমান পাৰ্চেণ্ট কমিশ্যন কোনে খাইছে, কোন বিষয়ে খাইছে, এই লৈ আমি এতিয়াৰ পৰা সকলোৱে এখন চনদ আকাৰে আমি কাগজ তৈয়াৰ কৰাৰ প্ৰয়োজনীয়তা আহিছে। সাম্প্ৰতিক বিশ্বৰ যিটো ৰাজনীতি আৰু বিশ্বৰ ৰাজনীতিত ভাৰতৰ যিটো অৱস্থা, সেই অৱস্থা চাই আমি উত্তৰ পূৰ্বাঞ্চলৰ মানুহ সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আমি ভাবোঁ যে ভাৰতৰ বৈদেশিক দপ্তৰ এই ক্ষেত্ৰত অধিক সক্ৰিয় হ'ব লাগে, আৰু বৰ্তমানৰ অন্ততঃ বৈদেশিক দপ্তৰৰ মন্ত্ৰীজনৰ প্ৰতি আমাৰ কোনো ধৰণৰ আস্থা নাই। তেওঁ এই কথাবোৰৰ সম্পৰ্কে এটা সকলোৰে গ্ৰহণযোগ্য এক বিবৃতি প্ৰকাশ কৰিব লাগে। মই আৰু আমি যিসকল আছোঁ, আমি ভাবোঁ যে নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ গোবিল ডাঙৰীয়াই এই ক্ষেত্ৰত প্ৰত্যক্ষভাৱে জড়িত হৈ আমাক আশ্বস্ত কৰিব লাগে এটা বিবৃতিৰ দ্বাৰা। মই ভাবোঁ যে ভাৰতবৰ্ষৰ এই চিকেন নেককে ধৰি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিৰুদ্ধে এটা প্ৰবল আন্তৰ্জাতিক ষড়যন্ত্ৰ চলিছে, আৰু সেই ষড়যন্ত্ৰটোৰ কিমান ভয়াৱহ সেইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিচিনা মানুহবোৰে উপলব্ধি কৰিব পৰা নাই। একেবাৰে অতি তৰল খাপৰ এটা কথা যে চিকেন নেকৰ তলেদি আণ্ডাৰগ্ৰাউণ্ড ৰেল কৰি, যেতিয়া চিকেন নেকটোৱে কাটি যাব আণ্ডাৰগ্ৰাউণ্ড ৰেলখন কেনেকৈ থাকিব? ভূটানৰ মাজেদি ৰাস্তা চলিব লাগে, বাংলাদেশখনৰ মাজততো খুব ভাল আছিলে ইণ্ডিয়াৰ লগত, ইটছ এ ডিফাৰেণ্ট কাণ্ট্ৰি এখনে তোমাক ৰাস্তা দি পেলাই তোমাক বচাই ৰাখিব, এইটো সম্ভৱ নেকি? দুৰ্নীতি কি দুৰ্নীতি আছে? কালি ক'ব মোদীৰ তেজেৰে পানী আহিছে গুজৰাটৰ পৰা পানী আহিছে নে তেজ আহিছে কি কয়, আজি ক'ব যে নহয় মোদীজী কি কয় বিশ্বগুৰু, তেওঁক বিশ্বগুৰু বনাবলৈ বাধা দিয়াৰ কাৰণে এইবোৰ হৈছে, এনেকুৱা তৰলজাতীয় কথাৰ কাম নহয়। আৰু এই ক্ষেত্ৰত এইটো কথাৰ কাৰণে মই অসমৰ সকলো লোককে এটা কথা জনাব বিচাৰিছোঁ যে অসমত আৰু উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ যিটো এটা বিভাজনমুখী ঘটনা ঘটিছে, খ্ৰীষ্টিয়ান আৰু হিন্দু, মণিপুৰ, খ্ৰীষ্টিয়ান আৰু অন্যান্য মিজোৰাম, আনকি মুখ্যমন্ত্ৰীয়েতো কনৰাড চাংমাকো আঁতৰাবলৈ ষড়যন্ত্ৰ কৰিছিল, কিন্তু ভাগ্যৱান তেওঁ পূৰ্ণ চাংমাৰ ল'ৰা, সেইকাৰণে বাচি গৈছে, সেইকাৰণে তেওঁ থাকিলে। আৰু তেওঁৰ অসমৰ অন্ততঃ মানুহখিনিক তেওঁ ক'ব নালাগে, USTM তেওঁ বন্ধই কৰি দিব লাগে। USTM এইকাৰণে বন্ধ কৰিব লাগে কাৰণ তেওঁ আকৌ চাগে মেডিকেল কলেজ কৰিব খুজিছে ওচৰত ক'ৰবাত। এনেকুৱা আচৰিত কথা কয় যে বেলেগ এখন ৰাজ্যৰ তাত যদি তোমালোকে পঢ়া শুনা কৰা, আমাৰ ইয়াত একো কাম নাপাবা, চিট নাপাবা বুলি অসমৰ গুৱাহাটী ল'ৰাবোৰক কয়। তেওঁৰ ধৃষ্টতা আছে, কাৰণ তেওঁতো ইংৰাজীও বুজি নাপায়, অসমীয়া বুজি নাপায়, ৰুলছ ধুনীয়াকৈ পঢ়াই দিয়ে, পঢ়ি দিয়ে, হয় ক্ষমতা নহয় জেল। সেই তেনেকুৱা এটা অৱস্থাৰ কাৰণে তেওঁ এনেকুৱা কিছুমান কাম কৰিছে যাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলত অস্থিৰতা। উত্তৰ পূৰ্বাঞ্চলত মই আপোনালোকক জনাওঁ যে কুকি আৰু মণিপুৰীৰ মাজত যিখন যুদ্ধ হৈছে বুলি প্ৰকাশ কৰি আচলতে হিন্দু আৰু খ্ৰীষ্টানৰ মাজত যুদ্ধ কৰিলে, তাৰ গুৰি কিন্তু হিমন্ত বিশ্ব শৰ্মা। নেডাৰ আহ্বায়ক হিচাপে তেওঁই বীৰেন সিঙক মণিপুৰত তেতিয়াৰ চিফ মিনিষ্টাৰ তেওঁ উচ্চতাই দিয়াৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা আছে বুলি সকলোৱে জানে। বেৰিবাং কথা কিছুমান কৈ ঐ কি কৰি আছ, তই খাব পাইছনে বুলি কৈ পেলাই দেখাব, এনেকুৱা জাতীয় কথা বেৰিবাং কথা পেলাই অসমীয়া জাতিটোক ভয়ানকভাৱে বিভ্ৰান্ত পেলাইছে। আজি আমাৰ ইয়াত আমাৰ অসমত মই ক'লোঁ, অসমত আজি মধ্যবিত্ত আৰু উচ্চ মধ্যবিত্তৰ মানুহৰ কাঠামো ভাঙি গৈছে। আগন্তুক দিনবোৰত বহু লোকে আৰু আত্মহত্যা কৰিব। এতিয়াই মই জনামতে 59জনমান লোকে দৰিদ্ৰ জালত পৰি আত্মহত্যা কৰিছে।